নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব বিচাৰিছোঁ। কথাটো হ'ল যে আজি পুৱা মই এটা ভিডিঅ' বনাইছিলোঁ NISৰ পেটিশ্যনাৰসকলৰ ওপৰত, আৰু যিটো মানে কি উচ্চ ন্যায়ালয়ৰ এটা ৰায়দান আছিল যে NISৰ পেটিশ্যনাৰসকলে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বিজ্ঞাপনৰ যি আবেদন প্ৰক্ৰিয়া চলি আছে, আৰু সেই আবেদন প্ৰক্ৰিয়াত NISৰ যিসকল পেটিশ্যনাৰ আছিল, যিসকলে মানে কি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, সেইসকলক আবেদন কৰাৰ এটা সুযোগ দিছে। আৰু সেইটোৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, যিখন নটিচ বা অৰ্ডাৰ ওলাইছিল উচ্চ ন্যায়ালয়ৰ পৰা, সেই অৰ্ডাৰটোৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' বনাইছিলোঁ। আৰু সেই ভিডিঅ'টো বহুতেই মানে কি কৈ আছে যে ভিউজৰ কাৰণে বনাইছোঁ, সেইটো মিছা কথা বা কিবা কিবি মানে কি সমালোচনা কৰি আছে। সেইটো কথা যিখিনি মই ইনফৰমেশ্যন দিছিলোঁ পুৱা যে NISৰ পেটিশ্যনাৰসকলৰ যিটো ৰায়দান দিছে উচ্চ ন্যায়ালয়ৰ পৰা, সেইটো কেতিয়াও মিছা নহয়, সেইটো অৰ্ডাৰ ওলাই গৈছে। আৰু 12 তাৰিখৰ আগত পেটিশ্যনাৰসকলক আবেদন কৰিব দিছে অফলাইন মোডত। গতিকে সেইটো মিছা ক'বলগীয়া একো নাই। আৰু বহুতেই অৰ্ডাৰটো চ'ৰ্চ কি বা এইটো নটিচখন সুধি আছে বা বিচাৰি আছে, সেইটো আপোনালোকে অনলাইনত বিচাৰি পাব বা হোৱাটছআপ গ্ৰুপবিলাকতো সেইটো পাই যাব যদি আপোনাৰ গ্ৰুপবিলাকত জড়িত আছে। আৰু কথাটো হ'ল মিছা খবৰ দি কেতিয়াও ভিডিঅ' আজিলৈকে বনোৱা নাই। যিখিনি ইনফৰমেশ্যন পাওঁ সেইখিনি সদায় জেনুইন দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আৰু যিসকলে মিছা বা ফেক বুলি কৈ আছে, গতিকে আপোনালোকে যদি সেই ভিডিঅ'টো বিশ্বাস কৰে নকৰে সেইটো পিছৰ কথা, কিন্তু আপোনালোকে অৰ্ডাৰটো আপোনালোকে বিচাৰিলে পাই যাব। তাত চালেও আপোনালোকে কথাখিনি বুজি পাব যে যিসকল প্ৰাৰ্থীয়ে অৰ্থাৎ NISৰ প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, তেওঁলোকক যে আবেদন কৰিব দিব লাগে, যিটো অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ আবেদন প্ৰক্ৰিয়া চলি আছে নিযুক্তিৰ কাৰণে, তাত মানে কি তেওঁলোকক আবেদন কৰিব দিয়াৰ কাৰণে দ্বাৰস্থ হৈছিল। আৰু অৱশেষত তেওঁলোকক যিসকল পেটিশ্যনাৰ সেইসকলক আবেদন কৰাৰ কাৰণে 12 তাৰিখৰ আগত সুবিধা দিছে। গতিকে সেইটো খবৰ আমি পাইছোঁ, অৰ্ডাৰখন আমি পাইছোঁ, পাই কিনে আমি ভিডিঅ'টো বনাইছিলোঁ। গতিকে একাংশই কৈছে এইটো মিছা ফেক ভিডিঅ' বা মিছা খবৰ দি কেতিয়াও ভিডিঅ' বনোৱা নাই আজিলৈকে, আৰু নবনাওঁ। এইটো যিহেতু ছ'চিয়েল মিডিয়া হয়, গতিকে আজিকালি প্ৰায় সংখ্যক মানুহে ছ'চিয়েল মিডিয়াৰ ওপৰত জড়িত। আৰু ইউটিউব এটা হ'ল বহুত ডাঙৰ এটা প্লেটফৰ্ম, ইয়াত মানুহে বিশ্বাস কৰে বা আঁকোৱালি লৈছে ইউটিউবটো। গতিকে তেওঁলোকে মিছা খবৰ দি বা মিছা আশা দি ভিডিঅ' এতিয়ালৈকে বনোৱা নাই। যিখিনি ইনফৰমেশ্যন পাওঁ সেইখিনি সদায় মানে কি জেনুইন দিয়াৰ কাৰণে চেষ্টা কৰোঁ, আৰু মিছা হ'লে সেইটো কেতিয়াও নিদিওঁ। তেনে ক্ষেত্ৰত মিছা বুলি যিসকলে কৈছে আপোনালোকে মিছা বুলি নাভাবিব, সেইটো সঁচাই হয় যে সেইটো ভিডিঅ'ত যিটো কথাখিনি কৈছোঁ যে NISৰ পেটিশ্যনাৰসকলক সুবিধা, সেইটো সঁচা কথা। আৰু আপোনালোকে অৰ্ডাৰটো পাই যাব, আপোনালোকে হোৱাটছআপ গ্ৰুপবিলাকতো পাব আৰু অনলাইনতো পাই যাব, সেইটো কোনো সমস্যা নাই। কিন্তু এতিয়া কথাটো হ'ল তাৰ লগে লগে আৰু বহুতে সুধি আছে যিসকলে পেটিশ্যনাৰ নহয় সেইসকলে আবেদন কৰিব পাৰিব নে নোৱাৰে। অলৰেডি এটা কথা হ'ল যে ইয়াৰ আগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা এনে সকলো প্ৰাৰ্থীকে আবেদন কৰিব দিছিল NISৰ প্ৰাৰ্থীসকলক, যদিও নটিচ এখন ওলাইছিল, কিন্তু তেওঁলোকে আবেদন কৰিলে কৰিব দিছিল, যদি সেইটোৰ ওপৰত নিৰ্ভৰ কৰে সম্পূৰ্ণ চৰকাৰৰ ওপৰত। কিন্তু যিহেতু একাংশ প্ৰাৰ্থী আকৌ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, তেনে ক্ষেত্ৰত ন্যায়ালয়ৰ পৰা এটা মানে কি ৰায় আহিল যে সেই পেটিশ্যনাৰ অনলি ফৰ পেটিশ্যনাৰ, যিসকল পেটিশ্যনাৰ হৈছে সেইসকল প্ৰাৰ্থীকে মানে কি 12 তাৰিখত অফলাইন মোডত আবেদন কৰিব দিছে। এতিয়া যিসকল পেটিশ্যনাৰ নহয় সেইটো পিছৰ পিছত কি হয় সেইটো নাজানিম, কিন্তু যিসকলে উচ্চ ন্যায়ালয়ৰ পৰা ৰায়দানৰ ওপৰত পেটিশ্যনাৰক আবেদন কৰিব দিছে, সেইটো সকলোকে আবেদন কৰিব দিছে। কিন্তু ন্যায়ালয়ৰ ফালৰ পৰা আবেদন কৰিব দিছে, চৰকাৰৰ ফালৰ পৰা নহয়। সেইসকল প্ৰাৰ্থীক যিসকলে মানে কি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সেইসকল অনলি পেটিশ্যনাৰ। গতিকে যিসকল পেটিশ্যনাৰ নহয় সেইটো কি হয় সেইটো নাজানিম, কিন্তু এইখিনি প্ৰাৰ্থীক ন্যায়ালয়ৰ ফালৰ পৰা আবেদন কৰাৰ মানে কি এটা সুযোগ দিছে। গতিকে আপোনালোক ক্লিয়াৰ কৰি ক'লোঁ। আৰু যিসকলে মানে কি এইটো বিতৰ্ক কৰি আছিল, কিবা কিবি বকি আছে, সেইটো মিছা আৰু কিয় দিম, মিছা দিবলগীয়া একো নাই। মিছা খবৰ এতিয়ালৈকে দিয়াও নাই। যিখিনি খবৰ পাওঁ সেইখিনি সদায় সত্য বা জেনুইন যিখিনি দিয়াৰ কাৰণে চেষ্টা কৰোঁ। গতিকে আপুনি মিছা বুলি ভাবিব নালাগে। তেওঁলোকে কষ্ট কৰি পেটিশ্যনাৰ হৈছিল বা ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ন্যায় বিচাৰি, আৰু কিছু পৰিমাণে তেওঁলোকে ন্যায় পাইছে, তেওঁলোক আবেদন কৰাৰ সুযোগ দিছে। হয়তো তেওঁলোকে চিলেকশ্যন হ'লে তেওঁলোকৰ ভুল হৈ থাকিব, পিছৰ পৰা NISৰ যিখন চাৰ্টিফিকেট যদি ভেলিড হয় তেতিয়া তেওঁলোকে চাকৰি পাই যাব, তাত কোনো সমস্যা নাই। আৰু যিসকলে পেটিশ্যনাৰ নহয় সেইটো পিছৰ পৰা চৰকাৰে কি কৰে সেইটো আমি নাজানিম, বা আমি এতিয়ালৈকে একো ধৰণৰ খবৰ পোৱা নাই। আবেদন কৰিলেও পিছৰ তেওঁলোকক কি কৰে সেইটো পিছৰ কথা। কিন্তু অনলি ফৰ পেটিশ্যনাৰ বুলি যিহেতু অৰ্ডাৰটো ওলাইছে, যিসকল পেটিশ্যনাৰ হৈছে তেওঁলোকে এইটোত মানে কি আবেদন প্ৰক্ৰিয়াত সুযোগ পাব। গতিকে এইখিনি ক্লিয়াৰ কৰি দিলোঁ। আৰু বিতৰ্ক নকৰিব, এইটো যিটো অৰ্ডাৰ ন্যায়ালয়ৰ ফালৰ পৰা সেইটো সঁচাই, আপোনালোকক এইখিনি ক'লোঁ।
আৰু 12 তাৰিখৰ আগত যিসকল পিটিশ্যনাৰ হৈ আছে আপোনালোকে আবেদনখন কৰি থ'ব পিছৰ পৰা সেইটো কি হয় সেইটো আকৌ ৰাইটান যিহেতু আহিব পিছত তাত গম পাই যাব গতিকে আজি ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ জয় অসম